দক্ষিণ কামৰূপৰ চাম্পুপাৰাত উদ্ধাৰ প্ৰকাণ্ড কাছসহ ২৫টা কণী। কলসী নৈৰ ওচৰত থকা আব্দুল কাদেৰৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে কণীসহ প্ৰকাণ্ড কাছ। ঘটনা সন্দৰ্ভত গৰৈমাৰী বন বিভাগত খবৰ দিয়ে আব্দুলৰ পৰিয়ালে। অৱশেষত বন বিভাগে উদ্ধাৰ কৰে প্ৰকাণ্ড কাছসহ ২৫টা কণী। আমি জনাইছো দক্ষিণ কামৰূপৰ চাম্পুপাৰাত উদ্ধাৰ কৰা হৈছে প্ৰকাণ্ড কাছসহ ২৫টা কণী। কলসী নৈৰ ওচৰতে থকা আব্দুল কাদেৰৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে প্ৰকাণ্ড কাছ। আৰু এই ঘটনা সন্দৰ্ভত গৰৈমাৰী বন বিভাগত আব্দুলৰ পৰিয়ালে খবৰ দিয়াৰ লগে লগে বন বিভাগে উদ্ধাৰ কৰিছে প্ৰকাণ্ড কাছসহ ২৫টাকৈ কণী। চাম্পুপাৰাৰ পৰাই আমাক খবৰ দিছে। খবৰ দিয়াৰ পিছত আব্দুল কাদিৰ বুলি এজন মানুহে খবৰ দিছে। তাৰপিছত তাতে আমি কাছটো পাইছোঁ। তেখেতৰ ঘৰত কাছটো আছে আৰু তেখেতৰ ঘৰত কাছটো কণীও পাৰিছে। আমি লগে লগে যাই তাৰ পৰাই আমি চাম্পুপাৰাৰ পৰা কাছটো উদ্ধাৰ কৰি লৈ আছোঁ। ২৫টা কণী। আপোনাৰ চাম্পুপাৰা তাৰমানে যে কলহী নদী আছে, এই কলহী নদীৰ পৰা তেখেত কাছটো উঠি আহিছে। উঠি চাম্পুপাৰা এই আব্দুল কাদিৰৰ ঘৰত আমি কাছটো আহি পেলাই তাত কণী পাৰিছে। তাৰ পৰা আমি কাছটো উদ্ধাৰ কৰি লৈ আছোঁ। প্ৰায় অনুমানিক ১১ কেজিমান হ'ব। চাম্পুপাৰাৰ পৰাই আমাক খবৰ দিছে। খবৰ দিয়াৰ পিছত আব্দুল কাদিৰ বুলি এজন মানুহে খবৰ দিছে। তাৰপিছত তাতে আমি কাছটো পাইছোঁ।